এতিয়া আপোনালোকে চাওক প্ৰজেক্ট ৰিপোৰ্ট আপোনালোকে আপলোড কৰিবলৈ চাওক এইটো যেটো অপচন আছে প্ৰথমতে আপোনালোকে চাব লাগিব যেটো হ্যাভ ইউ প্ৰিপেয়াৰ্ড দা প্ৰজেক্ট ৰিপোৰ্ট আছে ইয়াত যেটো ইএস আছে আপোনালোকে দেখা পালে এই ইএসত যেতিয়া আপোনালোকে ক্লিক কৰাৰ লগে লগে আপোনালোকে এখিনিতে প্ৰজেক্ট ৰিপোৰ্ট আপলোড কৰিবলৈ অপচন আহি যাব আপোনালোকে ইয়াতে প্ৰজেক্ট ৰিপোৰ্ট আপোনালোকে আপলোড কৰিব লাগিব বা ইয়াতে আপোনালোকে আপলোড কৰিব পাৰিব নমস্কাৰ পুনৰবাৰ সকলোকে ডিজিনফো আসাম চেনেললৈ স্বাগতম জনালো আজি আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক এই সম্পূৰ্ণ ডিটেইলছ আপোনালোকক জনাম যদি আপোনালোকে এতিয়ালৈকে প্ৰজেক্ট ৰিপোৰ্ট আপলোড কৰিব পৰা নাই বা প্ৰজেক্ট ৰিপোৰ্ট আপোনালোকে যদি ডাউনলোড কৰিব পৰা নাই তেতিয়াহলে আপোনালোকে কেনেদৰে প্ৰজেক্ট ৰিপোৰ্ট ডাউনলোড কৰিব বা আপোনালোকে এটো কেনেদৰে আপলোড কৰিব লাগে সম্পূৰ্ণ ডিটেইলছ আপোনালোকক জনাম কাৰণ আগৰ ভিডিঅ'ত আপোনালোকক উল্লেখ কৰিছো যে আপোনালোকে ইয়াৰ লগত কি ডকুমেন্টছ আপোনালোকে দিব লাগে কাৰণ আপোনালোকে এটা যিখিনি প্ৰবলেম আপোনালোকে পাই আছে যে প্ৰজেক্ট ৰিপোৰ্ট বহুতখিনি প্ৰজেক্ট ৰিপোৰ্ট আপোনালোকে ডাউনলোড কৰিব পৰা নাই গতিকে আজি আপোনালোকে এই ভিডিঅ'ৰ জৰিয়তে সম্পূৰ্ণখিনি আপোনালোকে দেখুৱাই দিম যাতে আপোনালোকে প্ৰজেক্ট ৰিপোৰ্ট ক'ৰ পৰা ডাউনলোড কৰিব বা প্ৰজেক্ট ৰিপোৰ্ট যদি আপোনালোকে ডাউনলোড কৰিব নোৱাৰে তেতিয়াহলে প্ৰজেক্ট ৰিপোৰ্ট আপোনালোকে কেনেদৰে বনাব গতিকে আপোনালোকে এই সকলোখিনি জানিবলৈ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব তাৰ লগতে সকলো এটা ৰিকুৱেষ্ট থাকিল আপোনালোকে যদি নতুনকৈ চাই আছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু এটা শেয়াৰ কৰি দিব যে প্ৰথমতে যেটা মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান যেটো সাইড আছে আপোনালোকে ইয়াতে আহিব ইয়াত আখাৰ পিছত আপোনালোকে চাওক যেটো প্ৰজেক্ট লিখা আছে আপোনালোকে প্ৰজেক্ট ডাউনলোড বুলি লিখা আছে চাওক ডাউনলোড প্ৰজেক্ট টেম্পল ফৰ দা ডিফাৰেন্ট সেক্টৰ আপোনালোকে এটোত ক্লিক কৰিব এটোত যেতিয়া ক্লিক কৰিব আপোনালোকে ইয়াতে চাব যিখিনি সেক্টৰ আপোনালোকে যিখিনি স্কিম আছে ইয়াত আপোনালোকে চাব পাৰে গাহৰি বয়লাৰ ফাৰ্ম আদাৰ সেক্টৰ আছে ফিশাৰী আছে অন্যান্য কিবা আছে যদি আপোনাৰ এইখিনি ভিতৰত যদি আপোনালোকৰ প্ৰজেক্ট যিখিনি আপোনালোকে সেক্টৰ দিছিলে বা স্কিম দিছিলে ইয়াত যদি বিচাৰি নাপায় তেতিয়াহলে আপোনালোকে চাওক আধাৰ সেক্টৰ ইনক্লুডিং সাৰ্ভিস লিখা আছে আপোনালোকে এটোত ক্লিক কৰিব এটোত ক্লিক কৰাৰ পিছত চাওক এইফালে যেটো অপচন আছে চাওক যদি ডিডিপি সেন্টাৰ আছে আপুনি ডিডিপি সেন্টাৰ কাৰণে ডাউনলোড কৰিব পাৰিব লেডিজ বিউটি পাৰ্লাৰ ডিপাৰ্টমেন্ট অফ পাৱাৰ ম্যানুফ্যাকচাৰিং মোবাইল ৰিপেয়াৰিং ইলেক্ট্ৰিক ৰিপেয়াৰিং ফাষ্ট ফুড দোকান যদি দিছে গ্ৰোসারি দোকান আছে টু হুইলার রিপেয়ারিং সিভিল ইঞ্জিনিয়ারিং ফার্ম ডায়েরি ক্লিনিং কার ওয়াশিং টি স্টল ফ্লেক্স প্রিন্টিং টেন্ট হাউস ফুড ট্রাক জেন্টস এন্ড বিউটি পার্লার ফোর হুইলার রিপেয়ারিং আপোনালোকে এইখিনিৰ পৰা আপোনালোকে ডাউনলোড কৰিব লাগিব কাৰণ আপোনালোকে যিমান স্কিম দিছে যিমান আপোনালোকে সেক্টৰ দিছে সেক্টৰ আপোনালোকে এইখিনিতে পাব কাৰণ ইয়াত যিমানখিনি দিয়া আছে চাওক ইয়াত যদি আপুনি নাপায় তেতিয়াহলে আদাৰ সেক্টৰ গৈ আপুনি এইখিনি পাব সেম যিখিনি স্কিম আছে আপোনালোকে যদি আপোনালোকে এনেকুৱা সেক্টৰত যদি আপোনালোকে পৰা নাই তেতিয়াহলে আপোনালোকে সেক্টৰ আপোনালোকে হলনি কৰিব পাৰে কাৰণ এটা কথা কি আপোনালোকৰ মোস্ট ইম্পৰ্টেন্ট হৈছে কি আপোনালোকে প্ৰজেক্ট ৰিপোৰ্ট দিবই লাগিব কাৰণ যদি আপোনালোকে প্ৰজেক্ট ৰিপোৰ্ট আপোনালোকে ভালকে সাবমিট নকৰে তেতিয়াহলে আপোনালোকৰ যেটো 75000 যি ক্যান্ডিডেট আছে যি ক্যান্ডিডেট টকা প্ৰদান কৰিব এই টকাৰ হেতু লিষ্টত হয়তো আপোনালোকে নপৰিব পাৰে কাৰণ আপোনালোকৰ হেতু কেনসেল কৰি দিব গতিকে আপোনালোকে প্ৰজেক্ট ৰিপোৰ্টটো মাস্ট বি আপোনালোকৰ প্ৰয়োজন আৰু সকলোতকৈ ইম্পৰ্টেন্ট বি হৈছে যে সব প্ৰজেক্ট ৰিপোৰ্টটো গতিকে আপোনালোকে এই প্ৰজেক্ট ৰিপোৰ্টটো আপোনালোকে ভালকে ইয়াৰ পৰা চাব যদি কিবা কাৰণে আপোনালোকৰ ইয়াত প্ৰজেক্ট ৰিপোৰ্টটো বিচাৰি নাপায় কিন্তু আপোনালোকে সেক্টৰ যদি বেলেগ দিছে তেতিয়াহলে আপোনালোকে সেক্টৰত আহি পেলাই আপোনালোকে প্ৰজেক্টটো আপোনালোকে চেঞ্জ কৰিব পাৰে আপোনাৰ যেটো স্কিম দিয়া আছে হেতু আপোনালোকে চেঞ্জ কৰি ল'ব পাৰে তাৰ পিছত যেটো নতুন আপোনালোকে স্কিম দিব হেতু আপোনালোকে ইয়াৰ পৰা ইয়াত যিখিনি আছে ডাউনলোড কৰিব পৰা অপচন আছে তাৰ পৰা আপোনালোকে দি পেলাই আপোনালোকে প্ৰজেক্ট ৰিপোৰ্টটো ডাউনলোড কৰি আৰু হেতু আপোনালোকে ধুনিয়াকৈ ফিল আপ কৰিব কাৰণ ফিল আপ কেনেকৈ কৰিব লাগে মই আগৰ ভিডিঅ'ত অলৰেডি উল্লেখ কৰা হৈছে আপোনালোকে চাই ল'ব পপুলেশন ক'ৰ পৰা ওলাব লাগে হেখিনিও দিয়া হৈ আছে কাৰণ পপুলেশনটো আপোনালোকে গুগলৰ পৰা সাৰ্চ কৰি পেলাই আপোনালোকে হেখিনি পাই যাব সেম হেদৰে আপোনালোকে লিখি পেলাই আপোনালোকে চাক ধুনিয়াকৈ আপোনালোকে পিডিএফত আপোনালোকে হেখিনি স্ক্যান কৰিব পিডিএফত স্ক্যান কৰি পেলাই আপোনালোকে আপলোড কৰিব লাগিব এটা আপোনালোকে চাক পিডিএফত আপোনালোকে কোড আপলোড কৰিব হেতু আপোনালোকে প্ৰবলেম পাই আছে বা আপোনালোকে কোড কি লিখিব লাগে হেখিনি আপোনালোক সিম্পল আপোনালোকে হেখিনি দেখুৱাই আছো আপোনালোকে এবাৰ ভালকে এবাৰ চাই কৰিব যেতিয়া আপোনালোকে আইডি পাসওয়ার্ড দিবা লগইন কৰিব বা ওটিপি দি যেতিয়া লগইন কৰিব তেতিয়াহলে আপোনালোকৰ যেটো মেইন পেজ আছে যেটো এপ্লাই যেটো পেজ আছে আপুনি এটো খোল খাব কাৰণ কিছুমান আপোনালোকৰ প্ৰাইভেচিৰ কাৰণে মই হেখিনি দেখুৱাব নোৱাৰো এটা সব প্ৰথমতে সব কারেন্ট এমপ্লয়ি আছে আপোনালোকৰ এই কারেন্ট এমপ্লয়িটো হৈছে কি যদি আপোনালোকে আগৰ পৰা কিবা চাকৰি কৰি আছে বা বিজনেস আছে তেতিয়াহলে আপোনালোকে এটো ইয়েস কৰিব পাৰে আৰু যদি নাই আপোনালোকে সদায় নই কৰিব তাৰ পিছত ইউ আৰ দা ফাৰ্স্ট এন্টাৰপ্ৰেনাৰ হয় নেকি আপোনালোকে প্ৰথম আপোনালোকে এটো স্কিমৰ কাৰণে আপোনালোকে আবেদন কৰিছে নেকি বা প্ৰথম আপোনালোকে এটো দোকান দিয়ে বা যি স্কিমৰ কাৰণে আপোনালোকে আবেদন কৰিছে আপোনালোকে প্ৰথম এবারে আপোনালোকে প্ৰথম কৰি আছে নেকি তেতিয়াহলে আপোনালোকে হেখিনি যদি প্ৰথম হয় তেতিয়াহলে ইয়েস কৰি দিব আৰু যদি নহয় তেতিয়াহলে নো কৰিব তাৰ পিছত চাওক বিজনেস এক্টিভিটি আপোনালোকে যদি আগৰ পৰা যদি বিজনেস কৰি আছে তেতিয়াহলে এক্সিস্টিংত আপোনালোকে ক্লিক কৰিব আৰু যদি নাই প্ৰপোজাল যেটো প্ৰপোজ আছে আপোনালোক প্ৰপোজত আপোনালোকে ক্লিক কৰিব তাৰ পিছত নেম অফ এন্টাৰপ্ৰাইজাৰ আপোনাৰ যেটো দোকানৰ নাম হয় আপোনালোকে দোকানৰ নামটো দিব
টাইপ অফ এণ্টাৰপ্ৰাইজাৰ এতিয়া আপোনাৰ কথা হৈছে কি যিটো টাইপ অফ এণ্টাৰপ্ৰাইজাৰটো আপোনালোকৰ দোকানটো কি হয় গ্ৰ'চাৰী হয় ৰিপেয়াৰিং চেণ্টাৰ হয় অন্য কি চেণ্টাৰ হয় আপোনালোকে সেইটো ইয়াতে আপোনালোকে ধুনীয়াকৈ লিখি দিব কমিউনিকেশ্যন এড্ৰেছটো কমিউনিকেশ্যনটো আপোনালোকৰ ভিলেজ পোষ্ট অফিচ সেইখিনি আপোনালোকে ধুনীয়াকৈ ইয়াতে ভৰাই দিব ডিষ্ট্ৰিক্ট তাৰপিছত যিটো আপোনালোকৰ যিটো সমষ্টি আছে সমষ্টিটো লিখিব সাব ডিষ্ট্ৰিক্ট কি হয় অট'মেটিক ইয়াত আপোনালোকে সিলেক্ট কৰি যাব তাৰপিছত যিটো পিন কোড নাম্বাৰ দিব লাগে আপোনালোকে দি দিব তাৰপিছত চাওক এটা লেণ্ডমাৰ্ক দিছে এতিয়া আপুনি য'ত দোকান দিব বা য'ত আপুনি ফাৰ্ম বা যি খোলে আপোনালোকে তাৰ ওচৰত এটা যি আছে আপোনালোক লেণ্ডমাৰ্কটো আপোনালোকে ইয়াতে লিখি দিব প্লেন আপোনালোকে বিজনেছ প্লেনত আপুনি 100 শব্দৰ পৰা 500 শব্দৰ ভিতৰত আপোনালোকে এটা বিজনেছ আপোনালোকে যিটো বিজনেছ কৰে ব্ৰইলাৰ ফাৰ্ম খোলে দোকান খুলিছে এই বিষয়ে আপোনালোকে 100 শব্দৰ ভিতৰত আপোনালোকে ইয়াত এটা ডিসক্ৰিপশন আপোনালোকে লিখিব লাগে বা এটা টুকা এটা লিখিব লাগে আপোনালোকে হেতু গুগলৰ পৰা সাৰ্চ কৰি পেলাই টুকাখিনি আপোনালোকে লৈ ল'ব পাৰে বা আই হ্যাভ এ বিজনেছ নিউ বিজনেছ ষ্টাৰ্ট নাও লিখি পেলাই আপোনালোকে বাকি আপোনালোকে কিবা এটা লিখি পেলাই আপোনালোকে থৈ দিব যদি এইখিনি আপোনালোকে নাজানে আৰু নহলে আপোনালোকে গুগলৰ পৰা সাৰ্চ কৰি পেলাই আপোনাৰ ডিসক্ৰিপশনখিনি আপোনালোকে লিখিব পাৰে তাৰ পিছত সেক্টৰ সিলেক্ট ইন দা ৰেজিষ্ট্ৰেচন ফৰ্ম আপোনালোকে যেটো স্কিম আপোনালোকে সিলেক্ট কৰিছিলে আপোনালোকে যদি হেতু চেঞ্জ কৰিব বিচাৰে এতিয়া সাক লিখা আছে ডু ইউ ওয়ান্ট টু চেঞ্জ দা সেক্টৰ আপোনালোকে যদি এটো চেঞ্জ কৰিব বিচাৰে তেতিয়াহলে ইএছত ক্লিক কৰি দিব ইএছত যেতিয়া ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনাৰ নতুনকে যিখিনি স্কিম আপোনালোকে বিচাৰিব সেইখিনি ইয়াতে পাই যাব আপোনালোকে ইয়াৰ পৰা আপোনালোকে সিলেক্ট কৰি ল'ব বা সেইখিনি আপোনালোকে চেঞ্জ কৰি ল'ব যেটো প্ৰজেক্ট ৰিপোৰ্ট লিখা আছে আপোনালোকে এটা চাব পাৰে যেটো প্ৰজেক্ট ফাইল আপোনালোকে যেটো আপলোড কৰিব বিচাৰি আছে হেতু আপোনালোকে চাক যেটো have you prepared the project report যদি আপোনালোকে project reportটো ধুনিয়াকৈ ফিল আপ কৰিছে আৰু ফিল আপ কৰি পেলাই যদি হেতু আপোনালোকে pdf ত স্ক্যান কৰিব স্ক্যান কৰি যদি কমপ্লিট হৈছে তেতিয়াহলে আপোনালোকে yes ত ক্লিক কৰিব yes ত যেতিয়া ক্লিক কৰিব আপোনালোকে ইয়াতে pdf টো আপোনালোকে আপলোড কৰা এটা অপচন আহি যাব ইয়াতে আপোনালোকে আপলোড কৰি ল'ব আৰু এই pdf টো আপোনালোকে মিনিমাম 5 MB ত আপোনালোকে pdf ত স্ক্যান কৰিব স্ক্যান কৰি পেলাই আপুনি আপলোড কৰিব কিন্তু ইয়াত যদি আপোনালোকে pdf টো যদি আপলোড কৰোতে যদি আপোনাৰ প্ৰবলেম পায় তেতিয়াহলে যেটো pdf আছে pdf টো আপোনালোকে এবাৰ ৰিমেইন কৰি ল'ব ৰিমেইন কৰি পেলাই আপোনালোকে আপলোড কৰি দিব 100% আপোনালোকে হেতু আপলোড হৈ যাব তাৰ পিছত সাক প্ৰজেক্ট যেটো প্ৰপ'জ প্ৰজেক্ট কষ্ট আছে আপোনালোকে 2 ৰ পৰা 5 লাখ টকা যিমান হয় আপোনালোকে এটো সিলেক্ট কৰি দিব বাকি আপোনালোকে লিখিব নালাগে ইয়াত সাক ডিপিআৰ এমাউন্ট এটা আপোনালোকে দিব লাগে 2 লাখ 8 লাখ বা 3 লাখ আপোনালোকে এটা দি দিব তাৰ পিছত সাক ল্যান্ড বিল্ডিং এভেইলেবল ফৰ বিজনেছ এস্টিমেট এটা সাক যদি আপোনালোকৰ নিজৰ মাটি হয় নিজৰ ঠাই হয় নিজৰ সব বিল্ডিং হয় তেতিয়াহলে আপুনি ইয়েস কৰিব যদি আপুনি ইয়েস কৰি দিব তেতিয়াহলে আপোনাৰ হে মাটিৰ কাগজ পাতিখিনি আপোনালোকে ইয়াতে আপলোড কৰিব লাগিব আৰু যদি ন কৰে তেতিয়াহলে আপলোড কৰিব নালাগে তাৰ পিছত সাক আপোনালোকে যদি যেটো অক এক্সপ্ৰেছন যেটো দিব দিছে এক্সপ্ৰেছনটো যদি আপোনালোকে আগত অন্য কিবা কামত যদি জড়িত আছে বা আপুনি কিবা এক্সপ্ৰেছন আছে তেতিয়াহলে আপুনি ইয়েস কৰি দিব ইয়েস কৰিলে বাকিখিনি আপোনালোকে এখিনি ফিল আপ কৰিব লাগে আৰু যদি নাই তেতিয়াহলে ন কৰিব তাৰ পিছত সাক স্কিল ট্ৰেইনিং এক্সপ্ৰেছন ইন দা সেক্টৰ সিলেক্ট দা সেক্টৰ আপোনালোকে ইয়াৰ পৰা যিকোনো এটা সেক্টৰ আপোনালোকে সিলেক্ট কৰিব লাগিব যেটো স্কিল ট্ৰেইনিং আছে ৰিকোয়াৰমেন্ট ইয়াৰ পৰা আপোনালোকে যিকোনো এটা সিলেক্ট কৰিব লাগে বা বিজনেছ প্লেনিং এণ্ড স্ট্ৰাগলি আছে আপোনালোকে এইটো আপোনালোকে সিলেক্ট কৰি দিব পাৰে বা আদাৰ্স আছে আপোনালোকে আদাৰ্স সিলেক্ট কৰি দিব পাৰে তাৰ পিছত সাক যেটো কাৰেন্টৰ যেটো আছে যেটো ইলেক্ট্ৰিসিটি আছে ইলেক্ট্ৰিসিটি আপোনালোকে কিমান কিলোৱাটত আপোনালোকে আছে এটো দিব লাগে বা মেন পাৱাৰটো কাৰ নামত আছে কোনে বিজনেছ ৰিকোয়াৰ্ড কৰি আছে সেলফ হয় বা অন্য কাৰোবাৰ নামত আছে আপোনালোকে হেতু দিব লাগিব তাৰ পিছত সাক যেটো ডিক্লেয়াৰেশন যেটো ডিক্লেৰেশন আছে ডিক্লেৰেশনত আপোনালোকে ক্লিক কৰি পেলাই বাকি আপোনালোকে সাবমিট কৰাৰ পিছত সাক আপোনালোকৰ বাকি আৰু কি ডকুমেন্টছ লাগে হেখিনি অটোমেটিকলি মই উল্লেখ কৰিছো যদি বাকি আপোনালোকে যেতিয়া সাবমিট কৰি দিব সাবমিট কৰাৰ পিছত সাক আপোনালোকৰ যিখিনি ডকুমেন্টছ আছে হেখিনি লাগিব আপোনালোকৰ কোৱালিফিকেশন সাৰ্টিফিকেট বেংক পাসবুক পান কাৰ্ড আপোনালোকে এইখিনি দিব লাগিব দি পেলাই আপোনালোকে তাৰ লগতে আপোনাৰ যেটো এমপ্লয়মেন্ট এক্সচেঞ্জ নাম্বাৰ আছে এটো মাস্ট বি আপোনালোকে দিবই লাগিব এইখিনি দি পেলাই আপোনালোকে আপলোড কৰি দিব আপলোড কৰি পেলাই যেতিয়া সাবমিট কৰিব তেতিয়াহলে আপোনালোকৰ যেটো একনলেজমেন্ট নাম্বাৰ আছে এটো পাই যাব তেতিয়াহলে আপোনালোকে গম পাব যে আপোনালোকৰ সাবমিট হৈ গৈছে গতিকে আপোনালোকে এনেদৰে যি প্ৰজেক্ট ৰিপোৰ্ট সাবমিট কৰিব লাগে আপোনালোকে অতি সোনকালে প্ৰজেক্ট ৰিপোৰ্ট সাবমিট কৰক আৰু যেটো প্ৰজেক্ট ৰিপোৰ্ট আপোনালোকে ইয়াৰ পৰা ডাউনলোড কৰিব নোৱাৰে হেতু আপোনালোকৰ সেম প্ৰজেক্ট যদি আছে আপোনালোকৰ সেম প্ৰজেক্ট আপোনালোকে ডাউনলোড কৰি পেলাই হেতু আপোনালোকে এডিট কৰি পেলাই আপোনালোকৰ হে প্ৰজেক্ট যেটো স্কিম আছে আপোনালোকে হেতু স্কিম আপোনালোকে সেম আপোনালোকে ভৰাই ল'ব ভৰাই পেলাই বাকি যিখিনি কৰবা যদি চেঞ্জ কৰিব লাগে হেখিনি চেঞ্জ কৰি পেলাই আপোনালোকে বনাই ল'ব পাৰিব বা আপোনালোকৰ যেটো ডিআইসি অফিচ আছে ডিআইসি অফিচৰ পৰা আপোনালোকে এটো যেটো প্ৰজেক্ট ৰিপোৰ্ট আছে আপোনালোকে প্ৰজেক্ট ৰিপোৰ্ট বনাব পাৰে গতিকে আপোনালোকৰ যদি প্ৰজেক্ট ৰিপোৰ্টৰ ক্ষেত্ৰত আপলোড কৰোতে বা অন্য কিবা আৰু জানিব লগা আছে আপোনালোকে ভিডিঅত কমেন্ট কৰিব নেক্সট ভিডিঅত বাকি সকলোখিনি আপোনালোক সলভ কৰিবলৈ চেষ্টা কৰিম ধন্যবাদ